আজি আগমনী নেশ্যনেল ক্লাবত AIUDFৰ দলৰ আগমনী ব্লক কমিটিৰ উদ্যোগত কৰ্মী সভা আয়োজন। আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি গোলকগঞ্জ সমষ্টিত AIUDFৰ দলৰ ভেটি শক্তিশালী কৰাৰ বাবে আজি এই কৰ্মী সভাৰ আয়োজন কৰিছে। এই কৰ্মী সভাত আগমনী ব্লকৰ ৮খন গাঁও পঞ্চায়তৰ সভাপতি, সভানেত্ৰীকে ধৰি সহকৰ্মী উপস্থিত থাকে আৰু সাংগঠনিক দিশত আলোচনা কৰে। আজিৰ এই কৰ্মী সভাত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ আশাবাদী প্ৰাৰ্থী জমছেৰ তালুকদাৰ, AIUDF দলৰ ধুবুৰী জিলাৰ সভাপতি সভানেত্ৰীৰ লগতে জুৱেল ৰহমান, আগমনী ব্লকৰ সভাপতি সভানেত্ৰীকে ধৰি বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী লগতে AIUDFৰ বিভিন্ন পদত থকা পদবীধাৰী ব্যক্তি উপস্থিত থাকি সভাখন সম্পূৰ্ণ কৰে। আমাৰ গোলকগঞ্জ সমষ্টিত আমাৰ দলে যিটো আবেদন বিচাৰিছিলে, গোলকগঞ্জ সমষ্টিৰ পৰাও আমাৰ আবেদন কৰিছে জমছেৰ তালুকদাৰ। আজি সাংগঠনিক মিটিং দিছে তেখেতে গোলকগঞ্জ সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী এজন। যিহেতু আমাৰ দলীয় সংগঠন ইয়াত আছে, আগমনী আৰু গোলকগঞ্জৰ ব্লক, দুটা সাংগঠনিক ব্লক আছে। এই ব্লকৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰি এটা আগন্তুক দিনত আমাৰ সাংগঠনিক যিখিনি কাম কাজ আৰু আঁচোৱা যিখিনি আছে এইখিনি ঠিক কৰাৰ কাৰণে এটা প্ৰস্তুতি মিটিং। আৰু সাংগঠনিক কাম যিহেতু খুব কম সময়ৰ পিছত ইলেকশ্যন হ'ব, ফেব্ৰুৱাৰীতে নটিফিকেশ্যন হ'ব, তাৰ আগতে সংগঠনবিলাক ঠিক নকৰিলে এতিয়া ইলেকশ্যনত যোৱাটো কষ্টকৰ হ'ব। আমি আজি কৰ্মী সভা কৰিলোঁ। দেখা গৈছে এইবেলি মুছলিম মানুহৰ বহুত ভোট গৰ্বৰ হৈছে, এই বিষয়ে কি ক'ব আপুনি? এছাৰ চলি আছে, এইটো লৈ ক্লেইম অবজেকশ্যনৰ টাইম দিছে, নিশ্চয়কৈ আমি সহযোগ কৰিম। আৰু সহযোগ কৰি যিখিনি আমাৰ ইণ্ডিয়ান চিটিজেন আৰু এনে অনাহক হাৰাশাস্তি কৰি আছে, তো চৰকাৰ এটা যিটো NRC ইয়াত অলৰেডি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হৈ গৈছে, ইয়াত এছাৰৰ কোনো প্ৰয়োজন নাছিলে। তথাপি গোটেই ভাৰতবৰ্ষব্যাপী SIR কৰি আছে, ইয়াত এছাৰ কৰিছে, কোনো প্ৰয়োজন নাছিল। মানুহখিনি এনে হাৰাশাস্তি হ'ব। মই নিশ্চয়কৈ ৰাইজক ক'ম যে সহযোগিতা কৰক আৰু তেখেতসকলৰ ডকুমেণ্টখিনি ভেৰিফাই কৰি লওক। 15 বছৰত আমাৰ MP আছিল মাননীয় বদৰুদ্দিন আজমল সাহেব, তাৰপৰা এটকাও কোনোদিন কেতিয়া কোনো কৰ লোৱা নাছিলে, মানে টেক্স মানে গুণ্ডা কৰ বুলি ক'ব পাৰি, সেই মানে তাতো হাপ্তা লোৱা নাছিলে। কিন্তু এইবাৰ যিবিলাক ৰকিবুল হুছেইন সাহেব যখন MP হ'ল, দাম্বালি মাৰি বহুত বছৰ জিকি আহিল, তাৰ এক সপ্তাহ পিছতে ইয়াৰ পৰা পইচা লৈ আছে, চিণ্ডিকেটৰ পইচা লৈ আছে। আৰু ইয়াৰ কিছুমান কংগ্ৰেছী লিডাৰী আছে, BJP লিডাৰ আছে, আৰু চিধা চিধি কিছু পইচা আপোনাৰ হেৰিত যায়, দিছপুৰলৈ গুচি যায়। মই সেইবোৰ মানে চিণ্ডিকেট যিবিলাক গোলকগঞ্জ সমষ্টিৰ কোনো চিণ্ডিকেট নাথাকিব। এই কাৰণে নাথাকিব যে গোলকগঞ্জ সমষ্টিত যিবিলাক মানুহ, দুখীয়া মানুহ যিবিলাক ট্ৰাক কিনিছে, কিছুমানে মাটি বিক্ৰী কৰি পঢ়া শুনা কৰিছে, চাকৰি নাই, সেই চিণ্ডিকেটৰ পইচা তেওঁলোকে সেই চিণ্ডিকেটৰ মানে জালাত পইচা দিয়াৰ কাৰণে তেওঁলোকে গাড়ী বিক্ৰী কৰিব লগা হৈছে, EMI বন্ধ কৰিব দিব লগা হৈছে, যাৰ কাৰণে গাড়ী মানে সেই পৰ্টত চলাব পৰা নাই। আৰু এটা কথা হ'ল যে কংগ্ৰেছ হ'ল অসমৰ ভিতৰত বিশেষকৈ মাইনৰিটি বিলাকৰ কাৰণে একটা অবিভক্ত দল। আৰু কিছুমানে কৈছে যে এইবাৰে মানে খাৰে দাৰ্জালৰ নিচিনা হৈছে, তাৰপিছত আপোনাৰ ফেৰাউনৰ নিচিনা হৈছে। এই কাৰণে হৈছে যে কংগ্ৰেছে আমাক বহুত ঠগিছে। আমি নেলিৰ হত্যাকাণ্ড আমি পাহৰা নাই। যিটো নেলি হত্যাকাণ্ড হৈছিল, তাত যিটো তেওৱাৰী কংগ্ৰেছ যিটো কমিশ্যন দিয়া হৈছিল, আজিলৈকে তাৰ ৰিজাল্ট ওলোৱা নাই। 2012 যেতিয়া মেছাকাৰ হৈছিলে, 2012 যেতিয়া মেছাকাৰ হৈছিল, BTD ৰাইট হৈছিল, ট্ৰেজেডি হৈছিল, ডক্টৰ মুকুট ৰিটায়াৰ্ড জাষ্টিছ মুকুট বিকেশ সিং গুৱাহাটীত যেতিয়া সাক্ষী লৈছিলে, মই আছিলো এজন অধিবক্তা, 46 জন অধিবক্তাৰ ভিতৰত মই প্ৰেচিডেণ্ট আছিলো। জমিয়তুল উলামাৰ সেইৰ পৰা বদৰুদ্দিন আজমল সাহেবে বনাই দিছিল। আজিলৈকে তাৰ কোনো ৰিজাল্ট ওলোৱা নাই। কোনে এইবিলাক কাম কৰিলে? এইবোৰ কামৰ মাষ্টাৰ মাইণ্ড গোটেইখিনি কংগ্ৰেছে কৰে। ভাৰতবৰ্ষ, অসম নহয়, ভাৰতবৰ্ষত যিমানখিনি কমিউনেল ৰাইট হৈছে ডিউৰিং দ্য পিৰিয়ড অফ কংগ্ৰেছ হৈছে। গতিকে অসমৰ মানুহ কংগ্ৰেছ বুজি পায়, মানে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি আছে। আৰু কথা আছে, এই যে আজিৰ দিনত যিটো উচ্ছেদ হৈ আছে, সেই উচ্ছেদত 2011 চনত তেওঁ বনাইছে। তেওঁলোকে এটা লেণ্ড গ্ৰাবিং এক্ট তৰুণ গগৈ চাহাব বনাইছে, ডিটেনশ্যন কেম্প তৰুণ গগৈ চাহাব বনাইছে। এইবাৰ গোটেইখিনি যিবিলাক মানে মুছলমানক হিচাপে খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, তাৰে আমাৰ কৰ্মীবিলাকে, আমাৰ মানুহবিলাক প্ৰত্যাহ্বান লৈছে। আৰু এটা কথা আপোনাৰ জানিব যে ডিভোটৰ যেতিয়া নোটিছ আহে, এটা পৰিয়ালত যদি 10 জন মানুহ থাকে, 10টা ভাই ভনী থাকে, এজনৰ নামত নোটিছ যায়, বাকী 9 জন ভাৰতীয় হয়, এজন বিদেশী হয়। এইটো আমি গম নাপাওঁ নেকি? মই আইনৰ ছাত্ৰ, গম নাপাওঁ। এইবিলাক পলিটিক্স হয়। এইবোৰ কৰি যাতে মানুহবিলাক ভয়ত ৰাখে, যে মানুহ যাতে ভয়তে যাতে কংগ্ৰেছক ভোট দিয়ে। গতিকে এতিয়া মানুহ বুজি পাইছে কংগ্ৰেছৰ যিবিলাক তেওঁলোকে যিবিলাক মানে যিটো অপেন চিক্ৰেট কিছুমান কথা আছে, সেইবিলাক কথা গম পাইছে, মানুহ ভোট নিদিব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ।
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।